হাই গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ পংকজ ডেলিকেচিৰ ফালৰ পৰা। আজি মই বনাব লৈছোঁ শুকান গাহৰি আৰু কচু। লৈছোঁ মই পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বেলেগ একো মছলা নিদিওঁ বুলি ভাবিছোঁ। একেবাৰে চিম্পুলকৈ বনাম। দেখিছেনে গাইজ, মাংসটো কি ধুনীয়া ফ্ৰাই হৈছে। ইয়াতে এতিয়া মই কচু শাক দি দিম। কচু শাকটো সৰু বিলাহীৰ লগত মই কুকাৰত মাৰি লৈছিলোঁ, কুকাৰত দি থৈছিলোঁ সৰু বিলাহী আৰু কচু। গাইজ দেখিছেনে কি ধুনীয়া হৈছে, খুব ধুনীয়াকৈ হেৰি হৈছে। এতিয়া দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে। ইয়াতে এতিয়া মই জালুকৰ গুড়া 1 চামুচ দি দিম। জালুকৰ গুড়া দি দিছোঁ। জালুকৰ গুড়া দি দিলে কি হয়, কচু যদি অকণমান জাল থাকেও জালুকটোৱে হেৰি কৰি দিয়ে, নৰ্মেলত আহি যায়, খুব ধুনীয়া হয়। মই কচু শাকত জালুক দি খায়েই মানুহ। গাইজ আমাৰ কচু গাহৰি হৈ গ'ল দেই। এতিয়া ভাতৰ লগত খাব পাৰিব। কোনোবা যদি ওচৰত আছে খাবৰ কাৰণে আহিব, মোৰ লগত খাব।